নমস্কাৰ আছামৰ বুকৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰে সোনকালে আমি ভিডিঅ'টো শেষ কৰিবলৈ ট্ৰাই কৰিম। গতিকে যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আপোনালোকৰ কাৰণে অতিকৈ প্ৰয়োজনীয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে যাব। আৰু যদিহে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। তো আজি প্ৰথম কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট উমেন চেয়াৰপাৰ্চন টু লিড চেবি এণ্ড অলছ' চেবিজ ফাৰ্ষ্ট নন IAS চেয়াৰপাৰ্চন। চেবিৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আৰু লগতে চেবিৰ প্ৰথম নন IAS অধ্যক্ষ কোন? ইয়াৰ ভিতৰত কোনজন বাৰু? কাৰেক্ট এনচাৰটো হৈছে মাধৱী পুৰী বৈশ। অ'কে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ ন'ন এজ দ্য গডফাদাৰ অফ AI? AIৰ গডফাদাৰ বুলি কাক জনা যায়? AI মানে হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। গতিকে AIৰ গডফাদাৰ বুলি কাক জনা যায়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কাৰেক্ট এনচাৰটো হৈছে জিঅ'ফ্ৰী হিণ্টন, নামটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ এৰিয়া হেজ বিন ছাচ এ চ'ৰ্চ অফ কনফ্লিক্ট বিটুইন আৰ্মেনিয়া এণ্ড আজাৰবাইজান? আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত কোনটো অঞ্চল সংঘাতৰ সৃষ্টি হৈছে? কাৰেক্ট এনচাৰটো হৈছে নগৰুন কাৰাবাখ। অ'কে, নগৰুন কাৰাবাখ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পেটেৰী অৰ্প ইলেক্টেড এজ এ নিউ প্ৰাইম মিনিষ্টাৰ। পেটেৰী অৰ্প কাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে? ক'ৰ? পেটেৰী অৰ্প ক'ৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি হৈছে? কাৰেক্ট এনচাৰ হৈছে ফিনলেণ্ডৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ষ্টেট ডিক্লেয়াৰ ইটছেল্ফ এজ দ্য কাউণ্ট্ৰিজ ফাৰ্ষ্ট টোটেল গভৰ্ণমেণ্ট ষ্টেট? কোনখন ৰাজ্য নিজকে দেশৰ প্ৰথমখন সম্পূৰ্ণ শাসিত ৰাজ্য হিচাপে ঘোষণা কৰিলে? কাৰেক্ট এনচাৰটো হৈছে কেৰালা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱন দ্য উইম্বলেণ্ডন 2023 উমেন ছিংগল ফাইনেল? উইম্বলেণ্ডনৰ 2023 মহিলা একক ফাইনেলত কোনে জয়লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে মাৰ্কেটা ভেণ্ডৰছভা। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ চিটি ব্ৰ'ক দ্য গিনিছ ৱৰ্ল্ড ৰেকৰ্ড ফৰ দ্য লাৰ্জেষ্ট গেডাৰিং অফ পিপুল পাৰ্টিচিপেটিং ইন এ য়োগা ছেজন এজ এ ছিংগল লোকেশ্যন? কোনখন চিটিত? কাৰেক্ট এনচাৰটো হৈছে চুৰটত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ কাণ্ট্ৰি ৱন দ্য UWSF ৱৰ্ল্ড স্কোৱাচ ফেডাৰেশ্যন স্কোৱাচ ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ? কোনখন দেশে WSF বিশ্ব স্কোৱাচ ফেডাৰেশ্যন স্কোৱাচ বিশ্বকাপ চেম্পিয়নশ্বিপ জিকিছিল? কাৰেক্ট এনচাৰটো হৈছে ইজিপ্ট। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। একৰ্ডিং টু দ্য জেণ্ডাৰ গেপ ইণ্ডেক্স 2023 ৰিলিজ বাই ৱৰ্ল্ড ইকনমিক ফৰাম, ইণ্ডিয়া হেজ বিন ৰেংকেড। বিশ্ব অৰ্থনৈতিক মঞ্চই প্ৰকাশ কৰা লিংগ ব্যৱধান সূচাংকক 2023 অনুসৰি ভাৰতক ডেছ স্থান দিয়া হৈছিল? কাৰেক্ট এনচাৰটো হৈছে ভাৰতক 127 নম্বৰ স্থান দিয়া আছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ নেম এজ দ্য AIFF মেন্স ফুটবলাৰ অফ দ্য ইয়াৰ অফ 2022-23? 2022-23 বৰ্ষৰ বাবে AIFF পুৰুষ ফুটবলাৰ অফ দ্য ইয়াৰ হিচাপে কাক নামকৰণ কৰা হৈছে? কাৰেক্ট এনচাৰটো হৈছে লালিনজুৱেলা শাংটে, নামটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৱৰ্ল্ড চেছ ডে ইজ অবজাৰ্ভ। বিশ্ব দবা দিৱস কেতিয়া পালন কৰা হয়? কাৰেক্ট এনচাৰটো হৈছে 20 জুলাই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ টিম ৱন দ্য 2023 উমেন্স হকী জুনিয়ৰ এছিয়া কাপ? 2023 চনৰ মহিলা হকী জুনিয়ৰ এছিয়া কাপত কোনটো দলে জয়ী হৈছিল? কাৰেক্ট এনচাৰ হৈছে ইণ্ডিয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ইণ্ডিয়াছ AI ছুপাৰ কম্পিউটাৰ হেজ বিন ৰেংকড 75 ইন দ্য টপ 500 গ্ল'বেল ছুপাৰ কম্পিউটিং লিষ্ট? কোনটো ভাৰতৰ AI ছুপাৰ কম্পিউটাৰে শীৰ্ষ 500 গ্ল'বেল ছুপাৰ কম্পিউটিং তালিকাত 75 নম্বৰ স্থান লাভ কৰিছে?
কাৰেক্ট এনচাৰটো হৈছে এয়াৰ এৱাৰ্ড অ'কে নামটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছোঁ ইণ্ডিয়াছ লুনাৰ মিছন চন্দ্ৰযান 3 ৱাজ লঞ্চ অন ভাৰতৰ চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান 3 নামটো মনত আছে আপোনালোকৰ য়েছ জুলাই 14 তাৰিখে নামটো চন্দ্ৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছোঁ হু অভাৰকামছ বিশ্বনাথন আনন্দ এজ ইণ্ডিয়াছ নাম্বাৰ 1 চেছ প্লেয়াৰ ইন ৰেংকিং বিশ্বনাথন আনন্দক কোনে ৰেংকিঙত ভাৰতৰ 1 নম্বৰ দবা খেলুৱৈ হিচাপে অতিক্ৰম কৰিছে কাৰেক্ট এনচাৰটো কওকচোন কাৰেক্ট এনচাৰটো হৈছে গুকেশ ডি নেক্সট কুৱেশ্যনটো লাইছোঁ ৱৰ্ল্ড মিউজিক ডে 2023 হেজ অবজাৰ্ভ অন বিশ্ব সংগীত দিৱস 2023 কোন তাৰিখে পালন কৰা হয় কাৰেক্ট এনচাৰটো হৈছে 19 জুন নেক্সট কুৱেশ্যনটো লাইছোঁ মহম্মদ শ্বাহাবুদ্দিন চৰ্ণ ইন এজ দ্য প্ৰেচিডেণ্ট অফ মহম্মদ শ্বাহাবুদ্দিনে ক'ৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল কাৰেক্ট এনচাৰটো হৈছে বাংলাদেশ নেক্সট কুৱেশ্যনটো লাইছোঁ হু অন দ্য উইম্বলডন 2023 মেন ছিংগলছ ফাইনেলছ উইম্বলডনত 2023 চনৰ পুৰুষৰ একক ফাইনেলত কোনে জয় লাভ কৰিছিল কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে কাৰ্লোছ এলকাৰজাছ অ'কে নেক্সট কুৱেশ্যনটো লাইছোঁ হু উইন্স দ্য ফেমিনা মিছ ইণ্ডিয়া 2023 ফেমিনা মিছ ইণ্ডিয়া 2023 কোনে লাভ কৰে কাৰেক্ট এনচাৰটো হৈছে নন্দিনী গুপ্তা নেক্সট কুৱেশ্যনটো লাইছোঁ হোৱাট ইজ দ্য নেম অফ দ্য ৰেস্কিউ অপাৰেশ্যন ষ্টাৰ্টেড বাই ইণ্ডিয়ান গভৰ্ণমেণ্ট টু ইভুকেট ইটছ ষ্টেণ্ডাৰ্ড চিটিজেনছ ইন ছুডান ভাৰত চৰকাৰে ছুডানত আবদ্ধ নাগৰিকসকলক স্থানান্তৰ কৰিবলৈ আৰম্ভ কৰা উদ্ধাৰ অভিযানৰ নাম কি কাৰেক্ট এনচাৰটো হৈছে অপাৰেশ্যন কাবেৰী নেক্সট কুৱেশ্যনটো লাইছোঁ ৰবি সিনহা এপইণ্টেড এজ নিউ চিফ অফ ৰবি সিনহাক কাৰ নতুন প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে কাৰেক্ট এনচাৰটো হৈছে ৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ টিম ৱন দ্য কণ্টিনেণ্টেল কাপ 2023 ফুটবল টুৰ্ণামেণ্ট কোনটো দলে আন্তঃমহাদেশীয় কাপ 2023 ফুটবল প্ৰতিযোগিতাত জয়লাভ কৰিছিল কাৰেক্ট এনচাৰটো হৈছে ভাৰতে নেক্সট কুৱেশ্যনটো লাইছোঁ ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ ৱাটাৰ মেট্ৰ' ছিষ্টেম ইজ ইনোগ্ৰেটেড ইন হুইচ চিটি ভাৰতৰ প্ৰথম পানী মেট্ৰ' প্ৰণালী কোনখন চহৰত উদ্বোধন কৰা হৈছে কাৰেক্ট এনচাৰটো হৈছে কোচি নেক্সট কুৱেশ্যনটো লাইছোঁ গীতা প্ৰেছ হুইচ হেজ ৱন দ্য গান্ধী পিছ প্ৰাইজ 2021 হেভ হেডকোৱাৰ্টাৰ্ছ ইন 2021 চনৰ গান্ধী শান্তি বঁটা লাভ কৰা গীতা প্ৰেছৰ মুখ্য কাৰ্যালয় ক'ত আছে কাৰেক্ট এনচাৰটো হৈছে গোৰখপুৰ নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ ষ্টেট ৰেংক টপ ইন দ্য 5th ষ্টেট ফুড ছেফটি ইণ্ডেক্স এমং দ্য লাৰ্জ ষ্টেট বৃহৎ ৰাজ্যসমূহৰ ভিতৰত পঞ্চম ৰাজ্যিক খাদ্য সুৰক্ষা সূচাংকত কোনখন ৰাজ্য শীৰ্ষস্থান দখল কৰিছিল কাৰেক্ট এনচাৰটো হৈছে কেৰালা তো আছামীৰ বুকৰ এয়া আছিল আজিৰ কেইটামান কুৱেশ্যন আপোনালোকে চাই ভাল পালে আপোনালোকে ছ'চিয়েল সায়েন্স ক্লাছ নিশ্চয়কৈ আহিব আজি চাই থাকিব গতিকে আপোনালোকক যদি এই PDF বোৰ লাগে তেনেহ'লে আপোনালোকে আমাৰ PDF বোৰ ক্ৰয় কৰিব পাৰে মাত্ৰ 99 টকা দি আপোনালোকে PDF বোৰ লাভ কৰিব গতিকে PDF লাগিলে আপোনালোকে 8638686390 নম্বৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব আৰু অন্যথা আপোনালোকে কমেণ্ট বক্সত মেছেজ কৰিলে আপোনালোকে নাম্বাৰটো পাই যাব চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ মানে অন্য ভিডিঅ'ত আপোনালোকক পঠিয়াইছোঁ জয় হিন্দ জয় অসম